হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোকে মোৰ তৰফৰ পৰা হেপী নিউ ইয়াৰ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ মূল ভিডিঅ'টো হৈছে নতুন বছৰতে আপোনালোকে এতিয়া চৰকাৰী টয়লেটৰ বাবে কেনেকৈ আবেদন কৰিব। আপোনালোকে এই চৰকাৰী টয়লেটখন কেনেকৈ আবেদন কৰিব সম্পূৰ্ণ প্ৰচেছ আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাব, কোনো ধৰণৰ স্কিপ নকৰাকৈ, যাতে আপোনালোকে ভালকৈ আবেদন কৰিব পাৰে। গতিকে আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো দি দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই পৰ্টেলটোলৈ আহিব পাৰিব। অন্যথা আপোনালোকে যিকোনো এটা ক্ৰমত যাই এইখিনি চাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন বুলি, তাৰপিছত আপোনালোকে এই পৰ্টেলটোলৈ আহিব পাৰিব। তাৰপিছত আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুন চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিয়নো যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' চলাৰ লগে লগে যাতে আপোনাৰ মোবাইলত ন'টিফিকেশ্যনটো সোমায়। আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব, স্ক্ৰল ডাউন হৈ আহি ইয়াত দেখিবলৈ পাব এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডেছবৰ্ড। এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ নেক্সট পেজখন খোল খাই যাব। ইয়াত দেখিবলৈ পাইছে নেক্সট পেজখন খোল খাই গৈছে। চ' ফ্ৰেণ্ডসকল, তাৰপিছত আপোনালোকে যদি নতুন ইউজাৰ হয় তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, আইডিটো ক্ৰেডিট কৰিব লাগিব। আইডিটো কেনেকৈ ক্ৰেডিট কৰিব, আপোনালোকে অলপ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি আপোনালোকে ইয়াত দেখিবলৈ পাইছে, চ' ইয়াত দেখিবলৈ পাইছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন, এই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে সেই আইডিটো ক্ৰেডিট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে যিটো আইডিটো ক্ৰেডিট কৰা মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত আপোনালোকে গেট OTP অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইণ্টাৰ OTP, আপোনালোকে ইয়াত OTPটো বহাই দিব। তাৰপিছত চিকিউৰিটি কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত চাইন আপ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াত দেখিবলৈ পাইছে মোৰ আইডিটো ক্ৰেডিট হৈ গৈছে। আপোনালোকে তাৰপিছত ইয়াত দেখিবলৈ পাইছে 3 ডট, এই 3 ডট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া 3 ডট অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিলে হ'ব। তাৰপিছত যিহেতু আপোনালোকে ক'ব বিচাৰিছোঁ যে আপোনালোকে চৰকাৰী টয়লেটৰ বাবে কেনেকৈ আবেদন কৰিব, ইয়াত দেখিছে নিউ এপ্লিকেশ্যন, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সেই পেজখন খোল খাই যাব, ফৰ্মখন খোল খাই যাব। ইয়াত দেখিবলৈ পাইছে সেই ফৰ্মখন খোল খাই গৈছে। তাৰপিছত আপোনালোকে ইয়াত দেখিছে ষ্টেট নেমটো ইয়াত আহি পৰিব। আপোনালোকে ডিষ্ট্ৰিক্ট নেমটো আপোনালোকে চিলেক্ট কৰিব। মই মোৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দি আছোঁ। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব। মই লাইভ প্ৰচেছ আপোনালোকক দেখাই দিছোঁ। তাৰপিছত ইয়াত দেখিছে ব্লক নেম, আপোনালোকৰ ব্লক যিটো হয় সেই ব্লকটো চিলেক্ট কৰিব। মোৰ ব্লকটো মই চিলেক্ট কৰি আছোঁ। তাৰপিছত আপোনালোকে দিছে পঞ্চায়ত নেম, আপোনালোকৰ যিটো পঞ্চায়ত নেম আছে সেই পঞ্চায়ত নেমটো আপোনালোকে চিলেক্ট কৰিব। মই মোৰ পঞ্চায়ত নেমটো চিলেক্ট কৰি আছোঁ। আপোনালোকে ইয়াত দেখিবলৈ পাইছে ভিলেজ নেমটো আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে হাবিডিশ্যন নেমটো আপোনালোকে ইয়াত দি দিব, মই দি দিছোঁ। তাৰপিছত ইয়াত দেখিবলৈ পাইছে নেম অফ দ্য এপ্লিকেশ্যন এজ পাৰ আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াত বহাই দিব। আধাৰ কাৰ্ড নামটো আপোনালোকে ইয়াত টাইপ কৰি দিব। তাৰপিছত আধাৰ কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত ইয়াত টিকমাৰ্ক লগাই দিব। তাৰপিছত আধাৰ ভেৰিফাই, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ ভেৰিফাই ছাকচেছফুল বুলি লেখা অপশ্যন আহিব। তাৰপিছত হৈছে ফাদাৰ হাজবেণ্ড নেমটো, আপোনালোকে যিকোনো হয়তো হাজবেণ্ডৰ নেমটো দিব পাৰে। যদি ফাদাৰ নেম দিব তেনেহ'লে ফাদাৰ নেমটো ইয়াত দি দিব। তাৰপিছত আপোনালোকে জেণ্ডাৰটো চিলেক্ট কৰিব, যিটো জেণ্ডাৰ হয় সেইটো আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত হৈছে কেটাগৰী, আপোনালোকৰ কেটাগৰী যিটো হয় APL না BPL, যদি BPL হয় BPLটো চিলেক্ট কৰিব, যদি APL হয় APLটো আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে এইটো হৈছে চাব কেটাগৰী, এই কেটাগৰীটো আপোনালোকে চিলেক্ট কৰিব। যদি জেনেৰেল হয় জেনেৰেল দিব, SC হ'লে SC দিব, ST হ'লে ST দিব। মই জেনেৰেলটো চিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰ যিটো আছে সেই মোবাইল নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত ইমেইল IDটো ইয়াত বহাই দিব। তাৰপিছত এড্ৰেছটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত ইয়াত দেখিবলৈ হৈছে স্ক্ৰল ডাউন হৈ আহিব। ইয়াত হৈছে IFSC কোডটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত নাও ইয়ৰ IFSC কোড, এই অপশ্যনত ক্লিক কৰি দিব। সকলো ডিটেইলছ ইয়াত আহি পৰিব। তাৰপিছত আপোনালোকে ইয়াত কি কৰিব, আপোনালোকে ইয়াত দেখিলে একাউণ্ট নাম্বাৰ, আপোনালোকে একাউণ্ট নাম্বাৰটো ইয়াত দি দিব। তাৰপিছত কনফাৰ্ম নাম্বাৰটো ইয়াত দিব। তাৰপিছত ইয়াত দিছিলে ফাৰ্ষ্ট পেজ পাছবুক, আপোনালোকে সেই পাছবুকৰ পেজটো ইয়াত আপোনালোকে ফটোটো ইয়াত আপলোড কৰি দিব। তাৰপিছত আপোনালোকে দেখিবলৈ হৈছে এপ্লাই, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ইয়ৰ এপ্লিকেশ্যন ছাবমিটেড ছাকচেছফুলি, কিনলি নোট ইয়ৰ এপ্লিকেশ্যন নাম্বাৰ। আপোনালোকে দেখিবলৈ পাইছে এই এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে কি কৰিব, স্ক্ৰীনশ্বট মাৰি থ'ব, অন্যথা আপোনালোকে ছেভ কৰি ৰাখি দিব।
তাৰপিছত আপোনালোকে মই স্ক্ৰীনশ্বট মাৰি লিখোঁ তাৰপিছত আপোনালোকে এই অ'কে অপশ্যনত ক্লিক কৰি দিব এতিয়া আপোনালোকে এই লিষ্টখন কেনেকৈ চেক কৰিব আপোনালোকে সকলোৱে কনফিউজ হৈ থাকে আপোনালোকে ইয়াত দেখি লৈছে 3 ডট এই 3 ডট অপশ্যনত ক্লিক কৰি দিব তাৰপিছত আপোনালোকে দিছে ভিউ এপ্লিকেশ্যন এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব যেতিয়া ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ সম্পূৰ্ণ লিষ্টখন ইয়াত আহি পৰিছে নিশ্চয় দেখিব পাৰিলে আপোনালোকৰ লিষ্টখন ইয়াত আহি পৰিছে সকলোকেইটা লিষ্ট ইয়াত শ্ব' কৰিছে নিশ্চয় বুজিব পাৰিলে আপোনালোকে এনেকৈ আপোনালোকে নতুন চৰকাৰী তলতভাৱে আবেদন কৰিব পাৰিব থেংক ইউ